এবাৰ আমি ইংলিছ ছাবজেক্টলৈ আহোঁ লেসন 1 ওহ লুক এট দ্য মুন তোমালোকৰ ক্লাছ 4ৰ লেসন নাম্বাৰ 1ত যেটো পয়েম আছে ওহ লুক এট দ্য মুন তাৰে কিছুমান এক্টিভিটি দিয়া হৈছে এক্টিভিটি 1 লুক এট দ্য পিকচাৰ্ছ এণ্ড ফিল ইন দ্য ব্লেংকছ তলত দিয়া ছবিবোৰ চোৱা আৰু খালী ঠাইবোৰ পূৰ কৰা প্ৰথম ছবিখনলৈ চোৱাচোন আমি কি দেখিছোঁ জুন কাচি জুন নহয়নে আৰু তলত কি লিখা আছে এম ড্যাশ ড্যাশ এন ঠিক কি হ'ব এম অ অ এন মুন তাৰ পিছৰ ছবিখনত এটা তৰাৰ ছবি দেখিছোঁ আমি তলত কি লিখা আছে এছ টি ড্যাশ ড্যাশ এই খালি থকা ড্যাশ দুটা যে আছে ইয়াত দুটা লেটাৰ বহিব কি লিখিব লাগিব এছ টি এ আৰ ষ্টাৰ তাৰ পিছৰ পিকচাৰলৈ চোৱা কি দেখিছোঁ আমি ৰামধেনু আৰু তলত কি লিখা আছে আৰ ড্যাশ ড্যাশ এন বি ড্যাশ ডব্লিউ ৰামধেনু কি বুলি কয় ইংলিছত ৰেইনবো ওকে আৰটো লিখাই আছে আমি কি লিখিব লাগিব ইয়াত এ আই এন বি অ ডব্লিউ ৰেইনবো তাৰ পিছৰ ছবিখনত আমি কি দেখিছোঁ ডাৱৰৰ ছবি ডাৱৰক কি বুলি কয় ইংৰাজীত ক্লাউড প্ৰথম এটা ড্যাশ আছে খালী ঠাই পিছত লিখা আছে এল অ ইউ ডি আমি কি লিখিম চি চি লিখিলে কি হ'ব ক্লাউড আৰু একেবাৰে শেষৰ ছবিখনত আমি কি দেখিছোঁ এটা চাকি আৰু তলত কি লিখা আছে ড্যাশ আছে তাৰপিছত এ এম পি ড্যাশ মানে ড্যাশৰ অৰ্থ কি ইয়াত এটা বৰ্ণ লিখিব লাগিব এটা খালী ঠাই আছে এডাল ড্যাশ মানে এটা খালী ঠাই আৰু দুডাল ড্যাশ থাকিলে তাৰমানে দুটা খালী ঠাই দুটা বৰ্ণ লিখিব লাগে গতিকে এটা ড্যাশ আছে গতিকে কি হ'ব এল এ এম পি এল লিখিম ল্যাম্প হৈ যাব এক্টিভিটি 2 read the passage given below one evening Rita was looking at the sky it was 7 o'clock in the evening the moon was shining brightly it looked like a bright lamp in the sky Rita saw some stars too suddenly a shooting star flashed by 1 read the passage and fill in the blanks এই ওপৰত দিয়া পেছেজটো পঢ়িব দিছে আৰু তলত দিয়া বাক্যবোৰৰ খালী ঠাই পূৰণ কৰিব দিছে এ one evening Rita was looking at the sky মানে এদিন আবেলি বা গধূলিৰ ৰীতাই আকাশলৈ চাই আছিল বা আকাশখনলৈ চাই আছিল এদিন গধূলি ৰীতাই আকাশখনলৈ চাই আছিল বি দ্য ড্যাশ was shining brightly তোমালোকে যদি প্যাসেজটো ভালকে পঢ়া তাতে গোটেই আনসাৰবিলাক পাই যাবা the moon was shining brightly মানে জোনটো উজ্জ্বল হৈ জিলিকি আছিল সি Rita saw some dash too কি হ'ব Rita saw some stars too ৰীতাই কিছুমান তৰাও দেখিছিল ডি suddenly a shooting star flashed by suddenly দি এটা গ্যাপ আছে খালী ঠাই আছে তাৰপিছত কি দিছে star flashed by suddenly a shooting star flashed by হঠাতে এটা পপিয়া তৰা জিলিকি উঠিছিল shooting star মানে পপিয়া তৰা 2 answer the following questions এতিয়া এই প্যাসেজটোৰ ওপৰতে প্ৰথমতে তোমালোকৰ কিছুমান বাক্য দিয়া হৈছে আৰু সেই বাক্যবোৰত কিছুমান খালী ঠাই আছে খালী ঠাই পুৰাব দিছে এতিয়া সেই দফাটোৰ ওপৰতে কিছুমান কোৱেশ্চন দিয়া আছে দেই এই কোৱেশ্চনবিলাকৰ এনসাৰ আধা দিয়া হৈছে তোমালোকে সম্পূৰ্ণ কৰিব লাগে গতিকে তোমালোকে দফাটো পঢ়িলে 1 আৰু 2 দুটাৰে এনসাৰ ভালকৈ লিখিব পাৰিবা কি আছে এ হু ৱাজ লুকিং এট দ্য স্কাই কোনে আকাশখনলৈ চাই আছিল কি হ'ব
was looking at the sky আছে আৰু তাৰ আগত ডেশ আছে আমি কি লিখিব লাগিব ৰীতা ৰীতা was looking at the sky ৰীতাই আকাশখনলৈ চাই আছিল B what was shining brightly কি বস্তু উজ্জ্বল হৈ জিলিকি আছিল এনসাৰটো চোৱাচোন the dash was shining brightly কি জিলিকি আছিল উজ্জ্বল হৈ the moon was shining brightly মানে জোনটো উজ্জ্বল হৈ জিলিকি আছিল C what did the moon look like in the sky জোনটো আকাশত দেখিবলৈ কেনেকুৱা আছিল answer the moon looked like a dash in the sky দুটা ড্যাশ আছে তাৰ মানে দুটা শব্দ লিখিব লাগিব দুটা খালি ঠাই আছে হয়নে কি লিখিম আমি জোনটো আকাশত কিহৰ নিচিনা লাগিছিল the moon looked like a bright lamp in the sky জোনটো আকাশত এটা উজ্জ্বল চাকিৰ দৰে দেখা গৈছিল 3 let's read the poem oh look at the moon from your textbook তোমালোকৰ টেক্সট বুকত যে oh look at the moon নামৰ পয়েমটো আছে সেই পয়েমটো পঢ়িব দিছে তোমালোকে ভালকে পঢ়িবা দেই মুখস্থ কৰিবা আৰু ধুনীয়াকৈ সুৰ লগাই আবৃত্তি কৰিবলৈ চেষ্টা কৰিবাচোন আৰু লিখিবলৈও প্ৰেক্টিছ কৰিবা এবাৰ এক্টিভিটি নাম্বাৰ 4 লেটস ৰাইট আমি লিখো আহা দেয়াৰ এয়াৰ ফেয়াৰ স্মলাৰ বিগাৰ তো ৰাইমিং ৱৰ্ড মানে যিবোৰ শব্দৰ শেষৰ সাউণ্ডটো শুনাত একে লাগে একে শুনাত একে মানে সেইবোৰক ৰাইমিং ৱৰ্ডছ বুলি কোৱা হয় আমি অসমীয়াত একে ধ্বনিযুক্ত শব্দ বুলিও কওঁ শেষৰ ধ্বনিৰ মিল থকা শব্দ শেষৰখিনিহে মিল থাকিব দেই যেনে ধৰা দেয়াৰ এয়াৰ ফেয়াৰ দেখিছানে শেষৰ সাউণ্ডটো শুনিবাচোন একেই শুনি ঠিক তেনেকৈ স্মলাৰ বিগাৰ টলাৰ লিখিছোঁ তাৰপিছত চোৱা বো অ ৰ শেষৰখিনি শুনাত একে লাগিছেনে 5 write the lines from the poem having the following words one is done for you তোমালোকৰ যে ক্লাছ 4 লেসন নম্বৰ 1 ত oh look at the moon নামৰ পয়েমটো আছে সেই পয়েমটোৰ পৰা কিছুমান শব্দ মানে words তুলি আনি ইয়াত দিয়া হৈছে আৰু তোমালোকক এই ওয়াৰ্ডবোৰ থকা লাইনবোৰ লিখিব লাগে মানে এই ওয়াৰ্ডবোৰ এই পয়েমটোত থকা কোনটো লাইনত কোনটো এই ওয়াৰ্ডবোৰ আছে এই লাইনটো তুলি আনি ইয়াত লিখিব দিছে যেনে ইয়াত এটা দিয়া হৈছে মুন গতিকে এই মুন ওয়াৰ্ডটো থকা লাইন পয়েমটোত কি আছে oh look at the moon তাৰ পিছত মাদাৰ থকা লাইন পয়েমটোত কি আছে মই লিখি দিছো oh mother she looks তাৰ পিছত আছে ল্যাম্প এই ল্যাম্প ওয়াৰ্ডটো এই পয়েমটোৰ কোনটো লাইনত আছে লাইক আ ল্যাম্প ইন দা এয়াৰ তাৰ পিছত স্মলাৰ ওয়াৰ্ডটো পয়েমটোত থকা এই লাইনটোত আছে লাইনটো কি লাষ্ট উইক she was smaller তাৰ পিছত বো তোমালোকে যদি পয়েমটো মুখস্থ কৰা তোমালোকে এনেই পাৰিবা যে বো থকা লাইন কি হয় and shaped like a bow আৰু একেবাৰে শেষত বিগাৰ থকা লাইনটো হ'ল but now she is grown bigger তোমালোকে এই ওয়াৰ্ডবিলাকৰ তলত আন্ডাৰলাইনও কৰি দিব পাৰা গতিকে তোমালোকৰ এইখিনি আলোচনা কৰা হ'ল অসমীয়া আৰু ইংৰাজী তোমালোকে কেৱল ভিডিওটো চাই কেৱল উত্তৰকেইটা নিলিখি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা